পঞ্চকোষৰ কথা কৈছে ডেভেলপমেণ্ট অফ 5 কম্পোনেণ্টছ পাঁচটা কোষ পঞ্চকোষৰ বিকাশৰ কথা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰথমটো হৈছে শাৰীৰিক বিকাশ, শিশুসকলৰ শাৰীৰিক বিকাশৰ কথা কোৱা হৈছে। দ্বিতীয়টো হৈছে প্ৰাণময় বিকাশ, ডেভেলপমেণ্ট অফ লাইফ এনাৰ্জি, যিটোক আমি ভাইটেল এনাৰ্জি বুলি কওঁ। আৰু 3 নম্বৰটো হৈছে ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট, বৌদ্ধিক বিকাশ। 4 নম্বৰটো হৈছে ইমোশ্যনেল এণ্ড মেণ্টেল ডেভেলপমেণ্ট, অৰ্থাৎ মানসিক বিকাশ। আৰু 5 নম্বৰটো হৈছে আধ্যাত্মিক বিকাশ, যাক আমি কওঁ স্পিৰিচুৱেল ডেভেলপমেণ্ট। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মাজে মাজে মই সাধু কৈ যাম। প্ৰথমটো হৈছে মানসিক বিকাশ। আমাৰ মানসিক বিকাশটো আমি সুস্থ হিচাপে কৰিব লাগিব। মানসিক বিকাশ মানে বুজি পোৱা নে? মানসিক বিকাশ মানে আমাৰ মগজুৰ বিকাশ, আমাৰ শৰীৰৰ বিকাশ, মাছলছ এণ্ড কোঅৰ্ডিনেশ্যনছ, এইবিলাকৰ বিকাশৰ কথা কোৱা হৈছে। শাৰীৰিক বিকাশ, দৈহিক বিকাশ, মগজুৰ বিকাশ আমি প্ৰকৃতাৰ্থত সুস্থ আৰু সবলভাৱে আগবঢ়াই নিবৰ কাৰণে আমি কি কৰিব লাগে আমাৰ ছাত্ৰ ছাত্ৰীসকলে, আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে মাক দেউতাকৰ পৰা সদায় শিকে, ঘৰখনৰ পৰা সদায় শিকে। আমি কি খাদ্য গ্ৰহণ কৰিব লাগে আৰু কি খাদ্য গ্ৰহণ কৰিব নালাগে, সেইবোৰ বিচাৰ তোমালোকে সৰুৰে পৰা কৰিব লাগিব। ইয়াত মই বহলাই ব্যাখ্যা নকৰোঁ। দ্বিতীয়টো হৈছে ডেভেলপমেণ্ট অফ ভাইটেল এনাৰ্জি, মানে প্ৰাণময় বিকাশ। এইটো গুৰুত্ব দিবা তোমালোকে। প্ৰাণময় বিকাশ মানে আচলতে মানুহৰ জীৱন দুটা। মই কি বুলি ক'লো, মানুহৰ জীৱন কেইটা? দুটা। এটা হৈছে বাহিৰৰ জীৱন, এটা হৈছে ভিতৰৰ জীৱন। এটা বাহিৰৰ জীৱন, এটা ভিতৰৰ জীৱন। বাহিৰৰ জীৱনটোত ভোগ, ঐশ্বৰ্য, প্ৰয়োজন, ইচ্ছা এইবোৰ জড়িত হৈ থাকে বাহিৰৰ জীৱনটো। আৰু ভিতৰৰ জীৱনটো সূক্ষ্ম, ভিতৰৰ জীৱনটো আনন্দময়। ভিতৰৰ জীৱনটোত জীৱনৰ আচল ৰংখিনি, জীৱনৰ আচল মৰ্যাদাখিনি, জীৱনৰ আচল প্ৰাপ্তিখিনি, জীৱনৰ আচল সত্তাটো জীয়াই থাকে ক'ত? ভিতৰৰ জীৱনটো। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিতৰৰ জীৱনটো যিমানেই সমৃদ্ধ হ'ব, ভিতৰৰ জীৱনটো যিমানেই শক্তিশালী হ'ব, আমি সৰি পৰাৰ ভয় নাথাকে। সৰি পৰাৰ ভয় ক'ত থাকে? য'ত ঐশ্বৰ্যৰে ভৰা এটা জীৱন। তোমালোকে কেতিয়াও কাহানী ঐশ্বৰ্যক গুৰুত্ব নিদিবা, ইতিহাসক গুৰুত্ব দিবা, তোমালোকৰ প্ৰকৃত সত্তাটোক গুৰুত্ব দিবা। ঐশ্বৰ্য, বিভূতি এইবোৰ কিন্তু খন্তেকীয়া। তোমালোকে হয়তো জানা সুখ আৰু আনন্দৰ মাজত পাৰ্থক্য আছে। সুখবোৰ ক্ষণস্থায়ী, আনন্দবোৰ চিৰযুগমীয়া। তোমালোকৰ দুদিনীয়া সুখ লাগে নে চিৰযুগমীয়া আনন্দটো লাগে? কোনটো লাগে বাৰু? আনন্দ। আনন্দ বিচাৰি যাবা। আনন্দ বিচাৰিবৰ কাৰণে, আনন্দ পাবৰ কাৰণে ভিতৰৰ পৰা জীৱনটো ধুনীয়া কৰিব লাগিব। মহামানৱ মহাত্মা গান্ধীক সোধা হৈছিল যে আপোনাৰ জীৱনত যদি সোধা হয় জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান কি আছিল আপোনাৰ? তেতিয়া তেওঁ কৈছিল, মহামানৱ মহাত্মা গান্ধীয়ে, যে মোৰ জীৱনত ব্ৰিটিছসকলৰ বিৰুদ্ধে কৰা যিখন সংগ্ৰাম, স্বাধীনতা যিখন সংগ্ৰাম আছিল, সেই সংগ্ৰামত নেতৃত্ব দিয়াটো মোৰ কাৰণে যিমান কঠিন আছিল, তাতোকৈ বেছি কঠিন আছিল মই নিজে নিজক অনুশাসন কৰাটো। নিজে নিজক অনুশাসন কৰাটো মানে বুজি পাইছেনে? নিজে নিজক পৰিচালনা কৰাটো। মানুহে নিজে নিজক পৰিচালনা কৰাটো আটাইতকৈ কঠিন কাম। মহামানৱ মহাত্মা গান্ধীয়ে স্বীকাৰ কৰিছে, জীৱনটোক 100% সফল মানুহ হিচাপে গঢ়ি তুলিব পাৰি। কি বুলি ভাবা তোমালোকে? জ্ঞান, হয়নে? আৰু কোনোবাই বঢ়িয়া শব্দ জ্ঞান মানে নলেজ কৰিব পাৰে। হোৱাট মেক্স ইউৰ লাইফ 100% ছাকচেছ। 100% সফল কৰিবৰ কাৰণে কিহৰ প্ৰয়োজন? তুমি নলেজ বুলি ক'লা, সেইটো আংশিকভাৱে শুদ্ধ, সম্পূৰ্ণ শুদ্ধ এই কাৰণে নহয়। যদি নলেজে জীৱনৰ 100% সফল হ'লেহেঁতেন, নলেজেৰে কেনেৰে, তেতিয়াহ'লে সকলোবোৰ শিক্ষিত মানুহ, সকলোবোৰ মানুহেই সৎ মানুহ হ'লে সঠিক হয়। তেতিয়া তোমাৰ হাৰ্ড ৱাৰ্ক, কঠোৰ শ্ৰমটোৱে এটা কি হ'ব? সঠিক দিশত আগবাঢ়ি যাব। তোমাৰ টকা পইচা আছে, ধনী মানুহ, যদি তোমাৰ দৃষ্টিভংগী সঠিক, তেতিয়া তোমাৰ ভাল কামত সেইটো কি হ'ব? নিয়োগ হ'ব। অন্যথাই কিন্তু নিয়োগ নহ'ব। গতিকে মনত ৰাখিবা, তোমাৰ ইতিবাচক চিন্তা, ইতিবাচক ধ্যান ধাৰণা, ইতিবাচক অভিজ্ঞতাহে জীৱনটোক সমৃদ্ধ কৰিব। এবাৰ বিনোৱাজীক সোধা হৈছিল যে পৃথিৱীৰ আটাইতকৈ ধনী মানুহ কোনজন? পৃথিৱীৰ আটাইতকৈ ধুনীয়া মানুহ কোনজন?
তেতিয়া বিনোৱাজে উত্তৰ দিছিল যিজন মানুহৰ আটাইতকৈ বিচাৰশীলতা শক্তি বেছি বিচাৰশীল শক্তি মানে বিচাৰশীল শক্তি মানে যোনে শুদ্ধ আৰু অশুদ্ধৰ বিচাৰ যোনে ভাল আৰু বেয়াৰ বিচাৰ কৰিব পাৰে আটাইতকৈ তেওঁ কি মানুহ ধুনীয়া মানুহ আটাইতকৈ ধনী মানুহ বিচাৰশীলতা এটা বিচাৰ দীক্ষা ভিতৰৰ পৰা উলিয়াই আনিব লাগিব কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ কোনটো ভাল আৰু কোনটো বেয়া সেইটো নিৰূপণ কৰিব পৰাটো হৈছে শিক্ষাৰ প্ৰধান আৰু মুখ্য উদ্দেশ্য তুমি জীৱনৰ কাইটিয়া পথত জীৱনত বহুত প্ৰত্যাহ্বান পাবা তোমালোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব তোমালোকে এই সমস্যাক হেলাৰঙে পাৰ কৰিবৰ কাৰণে কি হ'ব লাগিব আমাৰ যিটো ৰিজনিং এবিলিটি অৰ্থাৎ আমাৰ যিটো যুক্তিনিষ্ঠ মন যিটো আমাৰ বিচাৰশীলতা সেইটো আমাৰ কি কৰিব লাগিব বিকাশ সাধন কৰিব লাগিব বিচাৰশীলতাৰ বিকাশ সাধন কৰা হৈছে যদি প্ৰকৃত শিক্ষা গুণগত শিক্ষাই কাম দিছে বুলি তাক ধৰি লোৱা হয় মহাত্মা গান্ধীয়ে কৈছিল উত্তম বিচাৰে উত্তম সংস্কাৰ উত্তম বিচাৰ যিসকলে কৰিব বিচাৰ উত্তম যিসকলে কৰিব পাৰে তেওঁলোকে সংস্কাৰী ব্যক্তিলৈ ৰূপান্তৰিত হয় 4 নম্বৰটো হৈছে ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট বৌদ্ধিক বিকাশ বুলি কওঁতে আমি কগনিটিভ ডেভেলপমেণ্টৰ কথা কওঁ মানে যেতিয়া আমাৰ প্ৰব্লেম সলভিং যিটো কেপাচিটি আমাৰ যিবিলাক ইনোভেটিভ প্ৰেক্টিচ নতুন নতুন কথা নতুন নতুন চিন্তাৰে কিছু উদ্ভাৱন কৰা কাম আমাৰ ক্ৰিটিকেল যিবিলাক প্ৰব্লেম ক্ৰিটিকেল যিবিলাক থিংকিং সেইবিলাক যদি আগবঢ়াই নিম তেতিয়া আমাৰ কি হ'ব আমাৰ ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট বা বৌদ্ধিক বিকাশ হ'ব আমি সেইটো কৰোঁ ছাত্ৰ ছাত্ৰীসকলে কৰে তোমালোকৰ শিক্ষাগুৰুসকলে কৰাইছে আৰু বৌদ্ধিক বিকাশটো হ'বৰ কাৰণে তোমালোকৰ ছাৰ বাইদেউসকলে মই দেখিছোঁ ভিডিঅ'বোৰ চাই থাকোঁ ষ্টেটাছবোৰত দেখি থাকোঁ তোমালোকৰ বিভিন্ন সময়ত কি কৰিছে তোমাৰ প্ৰেক্টিকেলি তোমালোকক কিছু প্ৰায়োগিক দিশত তোমালোকক কিছু অভিজ্ঞতা অৰ্জন কৰিবৰ কাৰণে তোমালোকক পাঠদান কৰাইছে তেওঁলোকে তোমালোকক জড়িত কৰাইছে শাস্ত্ৰসমূহে আধ্যাত্মিক জ্ঞান অৰ্জনত কি কৰে বাটটো মসৃণ কৰি দিয়ে গতিকে ধৰ্মশাস্ত্ৰসমূহৰ জৰিয়তে আধ্যাত্মিক জ্ঞানৰ এটা পথ আমি মুকলাই লওঁ আধ্যাত্মিক জ্ঞানে মনত ৰাখিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আধ্যাত্মিক জ্ঞানে আমাক 3 ধৰণে সহায় কৰে 1 নম্বৰ ভাৱৰ শুদ্ধতা আনি দিয়ে পিউৰিটি ইন থটছ নাম্বাৰ 2 ভাষাৰ শুদ্ধতা আনে পিউৰিটি ইন স্পীচ আৰু নাম্বাৰ 3 পিউৰিটি ইন একশ্যন কৰ্মৰ শুদ্ধতা আনে যাৰ যেনেকুৱা ভাৱ তাৰ তেনেকুৱা কৰ্ম ভাৱৰ শুদ্ধতাই ভাৱনাৰ শুদ্ধতাই আমাৰ অন্তৰৰ সংস্কৃতিটো গঢ় দিয়ে সংস্কৃতি মানে আমি কেৱল গীত মাত নাট কলা সাহিত্য সংস্কৃতি এইখিনি সংস্কৃতি নহয় আমাৰ জীৱন ধাৰাৰ সকলো জীৱন যাত্ৰাৰ সকলোবোৰ কথাই আমাৰ সংস্কৃতিৰ অন্তৰ্ভুক্ত এই যে ভিতৰৰ যিটো সংস্কৃতি অন্তৰৰ যিটো সংস্কৃতি শুদ্ধ কৰিব পৰিচালিত আৰু পৰিমাৰ্জিত কৰিব কোনে ভাৱনাৰ শুদ্ধতাই তোমালোকে গীতা শাস্ত্ৰৰ নাম শুনিছা গীতাত ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিল আধ্যাত্মিক জ্ঞান হে প্ৰকৃত জ্ঞান অধ্যাত্ম জ্ঞানেহে মানুহৰ জীৱন দৰ্শনৰ প্ৰকৃত পথটো মুকলাই দিয়ে